মন্ত্ৰী জুৱেল ওৰামে 6 জনগোষ্ঠীক লৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া বঙাইগাঁও আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বলুৰাম বৰ্মনৰ প্ৰতিক্ৰিয়া প্ৰকাশ সংসদৰ বৰ্ষাকালীন অধিৱেশনত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল উঠাৰ কোনো সম্ভাৱনা নাই এই মন্তব্যৰ পিছত সমগ্ৰ ৰাজ্যত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া জুৱেল ওৰামক তীব্ৰ ভাষাৰে সমালোচনা বলুৰাম বৰ্মনৰ দেখিবলৈ পাইছো জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জুৱেল ওৰামে আৰু ৰনজ পেগু ডাঙৰীয়াৰ একেলগে এখন বৈঠক অনুষ্ঠিত কৰিছিল তাতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাটো সদৰ সাংবাদিক বন্ধুসকলে যেতিয়া সুধিছিল উদাৰ ক্ষেত্ৰত তেখেতসকলে যেটো কথা কৈছে মানে জনজাতিকৰণৰ প্ৰচেষ্টা এতিয়াও বিচৰাধীন হৈ আছে এতিয়া এইবোৰ হৈছে এটা নাটক প্ৰত্যেক বছৰে চলি থাকে আৰু এইবোৰ শব্দ আমি শুনিব নিবিচাৰো আৰু আমাৰ স্পষ্ট কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইলেকশ্যনৰ আগত আমাক যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি মতে কছাৰীবংশী জনজাতিকৰণটো অতি সোনকালে কৰাৰ ব্যৱস্থা কৰিব লাগে কাৰণ যিকোনো কথা জাতি এটা জ্বলন্ত সমস্যাবিলাক সমাধান কৰাৰ কাৰণে সকলোৱে আগবাঢ়ি আহিব লাগে ইয়াত খণ্ড বিখণ্ড কৰি অসমৰ আজি অস্তিত্ব সংকটত পৰা যি পৰিৱেশ এই পৰিৱেশবিলাকক বিনষ্ট কৰাৰ পৰিৱেশটো কোনেও আনিব নালাগে আমি এটাই স্পষ্টকৈ কৈছো কছাৰীবংশীকে আদি কৰি অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ অতি শীঘ্ৰে আমি বিচাৰো আৰু ইলেকশ্যনৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আমাক প্ৰতিশ্ৰুতি দিছে এই প্ৰতিশ্ৰুতি মতে জনজাতিকৰণ অতি সোনকালে হ'ব লাগে ইয়াত মানে লং হ'ব অমুক সিস্টেম আছে এইবোৰ কথা আমি নাজানো আমি দেখিবলৈ পাইছো কম সময়ৰ ভিতৰতে জনজাতিকৰণ কৰিব বিচাৰে কৰিব পাৰে এই আমাৰ এইবাৰ আস্থা আছে আৰু এটা কথা কৈছো কি যেহেতু অসমৰ কছাৰীবংশীকে আদি কৰি অসমৰ 6 জনগোষ্ঠীৰ এইবাৰ বৃহৎ সংখ্যক বিধানসভাত এমএলএ হৈ আছে মন্ত্ৰী হৈ আছে আমাৰ এটা স্পষ্ট কথা এইবাৰ জনজাতিকৰণৰ সমস্যাটো সমাধান হ'ব বুলি আমি আশা কৰিব পাৰো আৰু যদি ৰাইজে যেনেকৈ বিচাৰিছে আস্থাত লৈ আমাৰ জনপ্ৰতিনিধিসকলক পঠাই দিছে তেখেতসকলে যদি তাতে গৈ যদি নিশ্চুপ হৈ থাকে তেতিয়াহ'লে কিন্তু তেখেতসকলে ৰাইজৰ ৰখত পৰিব আৰু তেখেতসকলে নিজে পদবীৰ পৰা অব্যাহতি ল'ব কিন্তু বাধ্য হ'ব কাৰণ ৰাইজে এইবাৰ জনজাতিকৰণৰ যি সমস্যা এই সমস্যাটো সমাধান কৰাৰ কাৰণে নিজৰ প্ৰতিনিধি প্ৰেৰণ কৰিছে ইয়াত যদি আজি 33টাকে 6 জনগোষ্ঠীৰ 33ৰ পৰা 34টা আমাৰ প্ৰতিনিধি আছে ইয়াত মন্ত্ৰী 4-5টা মন্ত্ৰী আছে যদি তেখেতসকলে যদি এইবাৰ তাতে গৈ যদি টোপনিত গৈ থাকে সমস্যাটো লৈ তেতিয়াহ'লে কিন্তু সমস্যা ভয়াৱহ হৈ যাব এই কাৰণে আমি আস্থা ৰাখিছো আৰু অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা কৈছো আপুনি যি কথা কৈছে সেই কথা আপুনি আখৰে আখৰে পালন কৰক আৰু এই যে জুৱেল ওৰামে হওক কোনোবা আজি যিকোনো বিভাগীয় মন্ত্ৰী যাতে এই 6 জনগোষ্ঠীৰ ইস্যুটো কিন্তু জ্বলন্ত সমস্যা এই সমস্যাটো লৈ যাতে আমাৰ মাজত সংঘাত সৃষ্টি কৰা পৰিৱেশটো আনিব নালাগে আৰু এই ইস্যুটো আসাম টক্স আপোচবিহীন অসম কণ্ঠ